কংগ্ৰেছটো এটা ষ্টেণ্ডাৰ্ড নোহোৱা দল এটা। কংগ্ৰেছ আজি নহয়, পূৰ্বৰ পৰা ষ্টেণ্ডাৰ্ড নোহোৱা দল এটা। তেওঁলোকৰ দুমুখীয়া স্থিতি থাকেই। ৰাষ্ট্ৰীয় সভাপতিৰ লগত বা ৰাজ্যিক সভাপতিৰ লগত এতিয়াও কোনো আনুষ্ঠানিক আমাৰ সভা বা আলোচনা অসম গণ পৰিষদৰ লগত হোৱা নাই। সৰভোগ সমষ্টিত ৰঞ্জিত দাসটো দূৰৰ কথা, এজন যদি পৃষ্ঠা প্ৰমুখও যদি নিৰ্বাচনত অংশগ্ৰহণ কৰে, তেতিয়াহ'লে সেই পৃষ্ঠা প্ৰমুখজনেও সৰভোগৰ পৰা জিকি আহিব, এইটো নিশ্চিত। আজি আপোনালোকক মই ফলাফল দি দিওঁ। আৰু নিৰ্বাচনী আয়োগে যদি ঘোষণা কৰে 7 দিনৰ পিছত যদি নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা কয়, আমি 7 দিন পিছতো নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ ইতিমধ্যে আমি নতুনকৈ যি 4 লাখ পৃষ্ঠা প্ৰমুখ আমি নিযুক্তি দিছিলোঁ, সেই পৃষ্ঠা প্ৰমুখসকলৰ সন্মিলন পৰ্যন্ত হৈ গৈছে। 126টা সমষ্টিৰ ভিতৰত প্ৰায় 121টা সমষ্টিত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণৰ কাৰণে 5টা সমষ্টিত আমি কৰিব পৰা নাই, কিন্তু এই 2 দিনৰ ভিতৰত কৰিম। অৰ্থাৎ 126টাতে আমাৰ সমষ্টিভিত্তিক সন্মিলন। এয়া অসমত পোনপ্ৰথমবাৰৰ বাবে কোনো ৰাজ্যৰ কোনো ৰাজনৈতিক দলে এনেকুৱাকৈ পৃষ্ঠা প্ৰমুখ সন্মিলন কৰিব পৰা নাছিলে। আজি মোৰ বিজেপি, মাই বিজেপি অসম বুলি আমি এপ এটা মুকলি কৰিছোঁ, আৰু সেই এপৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টীৰ কাম কাজসমূহ বা চৰকাৰখনৰ বিষয়েও আমি ৰাইজক অৱগতৰ কাৰণে আজি আমি এপ মুকলি কৰিছোঁ। মইতো সম্পূৰ্ণ আশাবাদী, কাৰণ কিয় আমি সেই আশা কৰাৰ যুক্তি আছে আমাৰ। কাৰণ কিয় আমি আগতো কৈছোঁ আপোনালোকক যে 96 লাখ আমাৰ বেনিফিচিয়াৰী আছে। নিশ্চিত ওপৰত তেওঁলোকে আমাকে আশীৰ্বাদ দিব। আমাৰ 50 লাখ 42 লাখ আমাৰ অনলাইন সদস্য আছে, 8 লাখ আমাৰ অফলাইন সদস্য আছে। প্ৰতিদিনে অসমত 3000কৈ ব্যক্তিক বিভিন্ন জিলাত আমি তথ্য আহি থাকে। মিনিমাম 3000ৰ পৰা 5000, 6000 এনেকুৱাকৈ যোগদান কৰি আছে, আৰু সেইবোৰ ধৰিলে আমি প্ৰায় 8 লাখ, অৰ্থাৎ সৰ্বমুঠ 50 লাখ সদস্য আমাৰ আছে। 50 লাখ সদস্যৰ যদি তেওঁলোকে এটাকৈ যদি পৰিয়ালৰ ভোট বা বন্ধুবৰ্গৰ পৰা যদি ভোট আনিব পাৰে, তেতিয়াও আমি 1 কোটি ভোট পাম। গতিকে আমি 60টা যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ আছে আৰু মিত্ৰ দল মিলি পেলাই যিহেতু 87 আছে, নিশ্চিত ওপৰত আগন্তুক দিনত আমি 100 স্পৰ্শ কৰিবলৈ সক্ষম হ'ম। কোনোবাই যদি অনানুষ্ঠানিক যদি ক'ৰবাত কিবা আলোচনা কৰিছে মই নাজানো, কিন্তু ৰাষ্ট্ৰীয় সভাপতিৰ লগত বা ৰাজ্যিক সভাপতিৰ লগত এতিয়াও কোনো আনুষ্ঠানিক আমাৰ সভা বা আলোচনা অসম গণ পৰিষদৰ লগত হোৱা নাই। অনানুষ্ঠানিকভাৱে আমাৰ যিকোনো কাৰ্যকৰ্তাই অসম গণ পৰিষদৰ যিকোনো কাৰ্যকৰ্তাৰ লগত আলোচনা কৰিব পাৰে, কিন্তু আমাৰ ৰাজ্যিক বিষয়ববীয়াৰ অনুমোদন সাপেক্ষে ৰাজ্যিক সমিতিৰ সভাপতিয়ে বা ৰাজ্যিকৰ কোনো প্ৰতিনিধিয়ে অসম গণ পৰিষদৰ লগত এতিয়ালৈ আনুষ্ঠানিকভাৱে আলোচনা কৰা নাই। মাৰ্চ মাহত উচিত সময়ত আমি অসম গণ পৰিষদৰ লগত আমি তেওঁলোকৰ লগত আলোচনা কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু যিহেতু আমাৰ ৰাষ্ট্ৰীয় সমিতি আছে, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি, 2টা কেন্দ্ৰীয় সমিতিয়ে আগন্তুক দিনত আমাৰ উপস্থিতিত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিম। মোৰ লেভেলত মই অতুল বৰা ডাঙৰীয়াৰ লগত আনুষ্ঠানিক কোনোদিন আলোচনা কৰা নাই। গতিকে কোনোবা কাৰ্যকৰ্তাই অনানুষ্ঠানিকভাৱে কিবা আলাপ আলোচনা কৰিব পাৰে, কিন্তু এই বিষয়ে আমি জ্ঞাত নহয়। আমি কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টী বা মিত্ৰ দলে 100 স্পৰ্শ কৰিবলৈ গৈ আছে। গতিকে বিচৰা নিবিচৰা আনুষ্ঠানিক কোনো মূলত কথাই হোৱা নাই। গতিকে কথাই যিহেতু হোৱা নাই, সেইটো আপোনালোকৰ মিডিয়াৰ সংবাদ মাধ্যমতে মই শুনি আছোঁ। গতিকে মই যিহেতু আলোচনা কৰা নাই বা ৰাষ্ট্ৰীয় সভাপতিৰ যিহেতু আলোচনা হোৱা নাই বা তেনেকুৱাকৈ কোনো ধৰণৰ আমাৰ আনুষ্ঠানিক সভা হোৱা নাই, গতিকে সেইবোৰ কথা আমি পিছলৈ আলোচনা কৰিম। সৰভোগ সমষ্টিত ৰঞ্জিত দাসটো দূৰৰ কথা, এজন যদি পৃষ্ঠা প্ৰমুখও যদি নিৰ্বাচনত অংশগ্ৰহণ কৰে, তেতিয়াহ'লে সেই পৃষ্ঠা প্ৰমুখজনেও সৰভোগৰ পৰা জিকি আহিব, এইটো নিশ্চিত। আজি আপোনালোকক মই ফলাফল দি দিওঁ। মহাজোঁট বন্ধনে আপোনালোকক প্ৰভাৱ পেলাব নোৱাৰে? প্ৰভাৱ পেলাব নোৱাৰে। কাৰণ কিয়, যে CPMৰ 22,000 যি সদস্য আছে অসমত, গাঁৱৰ সদস্যৰ ভিতৰত তেওঁলোকৰ অকল 33টা আছে অসমত, আৰু যিসমূহত আমাৰ 12,000 আছে, মিত্ৰ দলৰো আছে। গতিকে পঞ্চায়তৰ দিশতে চাওক, আজি প্ৰতিটো কাউন্সিল, যে আজি কাৰ্বি সমাজ আমাৰ লগত, কাৰণ কাৰ্বি অট'নমাছ কাউন্সিল আমাৰ, ডিমাচা সমাজ আমাৰ লগত, কাৰণ ডিমাচা অট'নমাছ কাউন্সিল আমাৰ, তিৱা সমাজ আমাৰ লগত, তিৱা অট'নমাছ কাউন্সিল আমাৰ, দেউৰী সমাজ আমাৰ লগত, কাৰণ দেউৰী অট'নমাছ কাউন্সিল আমাৰ, ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল আমাৰ, সেই সমাজ আমাৰ লগত, আজি সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল আমাৰ, সেই সমাজ আমাৰ লগত, মিচিং সমাজ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে, ৰাভা সমাজ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। গতিকে সাধাৰণ যিবোৰ আমাৰ জাতি আছে, কেওট, কলিতাই হওক, ব্ৰাহ্মণে হওক, নাথ, যোগীয়ে হওক, সেইবোৰ আমাৰ লগত আছে। KSC আমি গঠন কৰি দিছোঁ, ৰাজবংশী সমাজ আমাৰ লগত আছে। গতিকে মিত্ৰজোঁটৰ লগত কোন আছে? মিত্ৰজোঁটৰ লগত কোনো নাই। মিত্ৰজোঁটে ভাবে কি মুছলমান মানে UDF বা কংগ্ৰেছ, কিন্তু মুছলমান মানে যে UDF বা কংগ্ৰেছ নহয়, তেওঁলোকে নিৰ্বাচনত গম পাব। যিহেতু আমি জনিয়াত দেখিছোঁ যে জনিয়াত কোনো কালে আমি 5,000ৰ ওপৰত আমি ভোট পোৱা নাছিলোঁ, কিন্তু যোৱাবাৰ আমাৰ উপ নিৰ্বাচনত 15,000 ভোট পাইছিলোঁ। গতিকে সেই ভোটবোৰ ক'ত?
সেই ভোটবোৰ মাইনৰিটি ভোট আৰু এইটো আমাৰ অসুবিধা একো নহয়। আজি চাওক UDFৰ কেণ্ডিডেট শিলচৰত নাছিলে, UDFৰ ভোটটো বিজেপিক দিয়া নাছিলে, নিশ্চিত ৰূপত কংগ্ৰেছক দিছিলে। তাত আমি কি কৰিলোঁ, 83,000 ভোটত জিকি আহিলোঁ। মঙলদৈত UDFৰ কেণ্ডিডেট নাছিলে, নিশ্চিত ৰূপত UDFৰ ব্যক্তিসকলে কংগ্ৰেছক দিছিলে। আমি তাত কিমানত জিকিলোঁ, 1.5 লাখত জিকিলোঁ। গতিকে UDFে মিত্ৰতা কৰাৰ ফলস্বৰূপেও আমি মঙলদৈত 1.5 লাখত জিকিছোঁ, শিলচৰত 83,000 জিকিছোঁ। ঠিক অনুৰূপভাৱে জনিয়াত আমি সংখ্যালঘু ভোট পাইছোঁ। আগন্তুক দিনত সংখ্যালঘু মূলৰ বিধায়কে আমাৰ গোৱালপাৰা পশ্চিমৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ পৰা জিকিব। অহা কাইলৈ কেইবা হাজাৰ লোকৰ পশ্চিম বিলাচীৰ পৰা যোগদান কাৰ্যসূচী আছে। 24 তাৰিখে পুনৰ 20,000 মানুহৰ পশ্চিম বিলাচীৰ পৰা যোগদান কাৰ্যসূচী আছে, মাইনৰিটি মানুহ। লাহৰীঘাটত অহা 23 তাৰিখে 20,000 মানুহে মাইনৰিটি মানুহ যোগদান কৰিব। গতিকে মাইনৰিটি মানে যে UDF কংগ্ৰেছ নহয়, আগন্তুক দিনত এইকেইদিনতে গম পাওঁ, বেছি দিন নালাগে। লাহৰীঘাটৰ সভা হ'লে, বিলাচীপাৰাৰ সভা হ'লে মই নিজে থাকিম, আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আহক লাহৰীঘাটলৈ যাওঁ বলক, আহক আপোনালোকে বিলাচীপাৰা পশ্চিমলৈ যাওঁ বলক। কংগ্ৰেছে অসম বচাও অভিযান আৰম্ভ কৰিছে। তেওঁলোকে অসম ধ্বংস কৰি পেলাই এতিয়া অসম বচাব কেনেকৈ পাৰিব? যি ধ্বংস কৰিছে পুনৰ নিৰ্মাণ আমি কৰি আছোঁ। গতিকে ধ্বংসকাৰীৰ হাতত আৰু ৰাইজে অৰ্পণ কৰিব জানো? গতিকে তেওঁলোকে নিজৰ সভাপতিয়ে কৈছে যে কুশাসন, তেওঁলোকৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, বেভিচাৰ, মিথ্যাচাৰৰ কাৰণে অসমৰ ৰাইজে বিজেপিক ভোট দিয়া বুলি তেওঁলোকে নিজে সভাপতিয়ে কৈছে। আৰু ময়ো সভাপতি, মই কৈছোঁ যে অসম চৰকাৰৰ সুশাসনৰ কাৰণে আগন্তুক দিনত অসমৰ ৰাইজে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ প্ৰতিষ্ঠা কৰিব অসমৰ ৰাইজৰ আশীৰ্বাদত। কংগ্ৰেছটো এটা ষ্টেণ্ডাৰ্ড নোহোৱা দল এটা। কংগ্ৰেছ আজি নহয়, পূৰ্বৰ পৰা ষ্টেণ্ডাৰ্ড নোহোৱা দল এটা। তেওঁলোকৰ দুমুখীয়া স্থিতি থাকেই। গতিকে কংগ্ৰেছৰ সেইটো স্থিতি লৈ পেলাই আমাৰ ক'বলগীয়া একো নাই। CAক লৈ পেলাই আজি অসমৰ জনগণৰ যি তেওঁলোকে বিবেক ভোট দিছে। পঞ্চায়ত নিৰ্বাচনত CA আন্দোলনৰ সময়ত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ। অসমৰ গঞা ৰাইজে আমাক প্ৰথম স্থানত দিছে। পৰৱৰ্তী CA আন্দোলনৰ সময়ত লোকসভাত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। 10টা লোকসভা দিয়াৰ উপৰিও লোকসভাত নগাঁও লোকসভাত আমাৰ 2 লাখতকৈ অধিক ভোট দিছে। গতিকে অসমৰ মানুহে যদি বিবেকবান, ভাৰতীয় জনতা পাৰ্টীৰ বা অন্য যিকোনো ৰাজনৈতিক নেতাতকৈ অসমৰ ৰাইজে বহুত বিবেকবান। গতিকে আগন্তুক দিনত কোনো আৱেগৰ আধাৰত নহয়, যুক্তিৰ আধাৰত আৰু বিবেকেৰে ভোটদান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ ৰাইজে।